যোৱা নিশা যোৰহাট আৰক্ষীয়ে বাইপাছৰ সমীপৰ অৰ্বিট নামৰ হোটেলখনত অভিযান চলাই এটা বৃহৎ নাৰী দেহৰ চক্ৰ ইয়াৰ পৰা উৎখাত কৰে আৰু আৰক্ষীয়ে 7গৰাকী যুৱতী মহিলা আৰু 8জন পুৰুষ আৰু যুৱকক ইয়াৰ পৰা আটক কৰে আৰু এইখন হৈছে অৰ্বিট হোটেল, এখন বিলাসী হোটেল আৰু এই বহু বিতৰ্কিত বিলাসী হোটেলখন আছিলে এটা সময়ত আছিলে ৰ'জ ভেলী নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ আৰু ৰ'জ ভেলীৰ যিসমূহ বিভিন্ন ধৰণৰ তেওঁলোকৰ হোটেল ৰেষ্টুৰেণ্ট সম্পত্তি আছিলে সেইসমূহ পৰৱৰ্তী সময়ত চিজ কৰিছিলে কিন্তু এই বহু বিতৰ্কিত হোটেলখন ৰ'জ ভেলীৰ সময়ৰ কৰ্মচাৰী এজন আছিলে বৰঠাকুৰ উপাধিৰ তেওঁ কব্জাত ৰাখি থৈছিলে আৰু যোৱা নিশা ইয়াতে আৰক্ষী অভিযান চলাই বৃহৎ পৰিমাণৰ ইয়াতে নিষিদ্ধ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে ইয়াৰ পৰা ইতিমধ্যে তেওঁলোকে 15জন যুৱক সহ ইয়াৰ পৰা ইয়াতে মহিলাক আটক কৰিছিলে আৰু এই সমগ্ৰ ঘটনাৰ নেতৃত্ব মই প্ৰথমতে আপোনাৰ পৰা অকণমান জানি ল'ব বিচাৰিম যিহেতু যোৱা নিশা নগৰৰ মাজমজিয়াৰ কাষৰে এখন হৈছে এখন বিলাসী হোটেল আৰু এই হোটেলখনত বৃহৎ এটা নাৰী দেহৰ চক্ৰ উৎখাত কৰা হৈছে নগৰৰ মাজমজিয়াৰ লোকচক্ষুৰ সমীপতে ইমান ডাঙৰ এটা ৰেকেট চলি আছিলে আসলে খুব দুৰ্ভাগ্যজনক কথা যোৰহাট জিলা আপোনালোকৰ যোগেদি নিউজ লাইভৰ যোগেদি যোৰহাট জিলা প্ৰশাসনক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এনেকুৱা ডাঙৰ এটা নাৰী ব্যৱসায় চক্ৰটো উৎখাত কৰাৰ কাৰণে কিন্তু নগৰৰ মানে ইয়াত আপোনাৰ এই হোটেলখনটো অবৈধ মই কাগজ পত্ৰ তেওঁলোকৰ 2 নম্বৰী আছে আছিলে ৰ'জ ভেলী আছিলে বিভূতি বৰঠাকুৰ বোলা মানুহজনে অবৈধকৈ চলাই আছে ইয়াত অনৈতিক কাৰ্য হয় আচলতে আটাইতকৈ ডাঙৰ কথাটো হ'ল মুখৰ আগত যে এখন হোটেল বনাইছে 4 লেনৰ মাটিত সেইখন বেইড হৈছে মানে কোনোবা সৰু ল'ৰা ছোৱালী স্কুলৰ পৰা আহিলে ডাইৰেক্ট সোমাই দিয়ে ইয়াত কোনো লিখা লিখি মানে তেওঁলোকৰ কোনো ৰেষ্টাৰ মেইনটেইন নকৰে ডাইৰেক্ট ৰুম দিয়ে তেনেকেই তেওঁলোকৰ এই কাৰবাৰটো ইয়াত বাইপাছত চলাই দীৰ্ঘদিন ধৰি চলি আছিলে যোৰহাট আৰক্ষীয়ে অভিযান চলোৱা নাছিলে এজন IPS অফিচাৰ প্ৰবেশনত তেওঁ আহিছে যোৰহাটত তেওঁৱে কালি কিন্তু ইয়াত অভিযান চলালে কিন্তু এই অভিযোগটো বহুত দিনীয়া পূৰ্বে কিন্তু ইয়ালৈ আৰক্ষী অহা নাছিলে আমি এবাৰ মানে অভিযোগ দিছিলোঁ কিন্তু অভিযোগ দিয়াৰ পিছত ইয়াত বহুত কেইজনী ছোৱালী আছে বুলি তেওঁলোকে কোনো আহিলে আহি মানে ইয়াতে গৈ মানে নিউজ মানে মিডিয়াও মাতিলে কিন্তু সোমাবলৈ নিদিলে পুলিচ তেওঁলোকৰ মানে বিষয়াসকল গুচি গ'ল ইয়াত ঘটনাটো হৈছে কালি যিহেতু মই যিখিনি দেখুৱাব পাৰে গণেশক কৈছোঁ যে সকলো ইয়াত দেখুৱাটো কেমেৰাৰ সন্মুখত সম্ভৱ নহয় যিহেতু কালি এই কোঠাই কোঠাই এনেধৰণে মদৰ বটল বিভিন্ন নিষিদ্ধ সামগ্ৰী এইবোৰ ইয়াৰ পৰা উদ্ধাৰ কৰিছিলে আৰু ইয়াতে যিহেতু তেওঁলোকক ইয়াৰ পৰা যুৱক যুৱতীসহ ইয়াৰ পৰা 15জনক ইয়াৰ পৰা যিহেতু আটক কৰিলে কিন্তু আৰক্ষীয়ে এই হোটেলসমূহ এতিয়াও ইয়াতে চিল নকৰিলে ইয়াৰ সামগ্ৰীসমূহ যিসমূহ তদন্তৰ খাতিৰত যিসমূহ সামগ্ৰী ইয়াৰ পৰা জব্দ কৰিব লাগে তদন্তৰ খাতিৰত কিন্তু সেইবোৰ একো নকৰিলে যেনেধৰণে কালি ৰাতি আছিলে তেনেধৰণে এতিয়াও এই কোঠাই কোঠাই এনেধৰণৰ নিষিদ্ধ সামগ্ৰী পৰি আছে লাইট জ্বলি আছে হোটেল খোলা হৈ আছে আৰু তদন্তৰ খাতিৰত যিসমূহ ইয়াতে সামগ্ৰী আছিলে সেই সামগ্ৰীসমূহ ইয়াৰ পৰা চিজ কৰাটো প্ৰয়োজন আছিলে কিন্তু সেইখিনি চিজ কৰাৰ প্ৰয়োজন নাই আমি আন এটা কথালৈ যাম এই মুহূৰ্তত যিহেতু প্ৰতিটো কথা এয়া এটা কথা আৰু এইটো এটা কথা দেখিছে এইটো এটা কথা এনেধৰণে যেনেধৰণে কালি ইয়াৰ পৰা যুৱক যুৱতীক লৈ গৈছিলে তেনেধৰণে এইটো কথা আছে বিভিন্ন নিষিদ্ধ সামগ্ৰী যিখিনি কেমেৰাত দেখুৱাটো সম্ভৱ নহয় এই গডৰেজ খোলা আছে ইয়াতে সেইসমূহ সামগ্ৰী আছে তদন্তৰ খাতিৰত আৰক্ষীয়ে সামগ্ৰীসমূহ চিজ কৰিব লাগিছিলে যিহেতু তদন্তৰ খাতিৰত এইখিনি সামগ্ৰী আদালততো হয়তো দাখিল কৰাৰ প্ৰয়োজনীয়তা আছিলে মই পুনৰবাৰ আপোনাৰ পৰা দেখিম চাওক প্ৰতিটো কথা খোলা আছে যেনেধৰণে কালি আছিলে তেনেধৰণে খোলাকৈ ৰাখিছে কোঠাবিলাক আৰু যিসমূহ সামগ্ৰী তদন্তৰ খাতিৰত জব্দ কৰিব লাগিছিলে এই হোটেলখন আচলতে প্ৰতিটো কথা চিল কৰিব লাগিছিলে এনেধৰণে পেলাই থৈ গুচি গ'ল আৰক্ষীয়ে আচলতে এই কথাটো আচলতে দুৰ্ভাগ্যজনক আমি আহি পিনে দেখিছোঁ কোঠাকেইটাত যেনেকুৱা মানে যিখিনি বস্তু আছে তেনেকৈ আছে আচলতে প্ৰশাসনে প্ৰতিটো বস্তু তেওঁলোকে চিল কৰিব লাগিছিলে কোৰ্টত ছাবমিট কৰিব লাগিব জমা কৰিব লাগিব জব্দ কৰিব লাগিছিলে জব্দ আৰু আই উইটনেছ ল'ব লাগিছিলে কোন ইয়াত আছে এইখিনি বস্তু আমি ইয়াত পাইছোঁ সেইখিনি নকৰা কথাটোৱে আমি আচলতে ৰহস্য বুলি ভাবিছোঁ আমি এতিয়াও আমাৰ প্ৰশাসনক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ বস্তুখিনি চিল কৰক চিল কৰি পিনে ওচৰত যিসকল মানুহ আছে তেওঁলোকক আই উইটনেছৰ মানে চহীখিনি ল'বলৈ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ ৰুম খোলা আছে হুবহু এনেধৰণে ৰুম খোলা ৰাখিছে সামগ্ৰী চিজ নকৰিলে যিহেতু তদন্তৰ খাতিৰত যিসমূহ কোনো ঘটনা তদন্ত কৰিলে যিসমূহ সামগ্ৰী পোৱা যায় সেইসমূহ ইয়াৰ পৰা জব্দ কৰিব লাগে আদালতত জমা দিবলগীয়া হ'ব পাৰে যিহেতু তথ্য প্ৰমাণৰ ভিত্তিত তথ্য প্ৰমাণৰ খাতিৰত কিন্তু যেনেধৰণে আছে প্ৰতিটো কথা এইবোৰ কথা দেখিছে প্ৰতিটো কথাই এনেধৰণে খোলা আছে ফেন চলি আছে লাইট জ্বলি আছে হুবহু এনেধৰণেই আছে কিন্তু সামগ্ৰীসমূহ ইয়াৰ পৰা চিজ কৰিব লাগিছিলে চিজ নকৰিলে প্ৰতিটো কথা লাইট জ্বলি আছে ফেন চলি আছে আৰু হোটেলখন সম্পূৰ্ণৰূপে খোলা ইয়াতে খোলা কৰি ৰাখিছে কোনো ইয়াতে আৰক্ষীও মোতায়েন কৰা হোৱা নাই কোনো ধৰণৰ ইয়াতে ব্যৱস্থা গ্ৰহণ কৰা নাই চাওক আমি দেখুৱাইছোঁ এটাৰ পাছত এটা কথা আন এটা কথালৈ সোমাই আহিছোঁ
একেধৰণে এইটো কোঠাটো এনেধৰণে এয়া বিভিন্ন সামগ্ৰী পৰি আছে, মদৰ বটল পৰি আছে আৰু এয়া বিলাসী হোটেলৰ বিলাসী কোঠা, প্ৰতিটো হোটেল খোলা, ৰুম খোলা আছে, গডৰেজ খোলা আছে। কিন্তু আৰক্ষীয়ে কি ধৰণৰ তদন্ত কৰিব সেয়া এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, যিহেতু এনেধৰণে প্ৰতিটো কোঠাত থকা সামগ্ৰীসমূহ তেওঁলোকে জব্দ কৰা নাছিলে, খোলা ইয়াৰ পৰা নিয়া হোৱা নাছিলে আৰু আজি দৰ্জা এনেধৰণে কালি দৰ্জা এনেধৰণে ভাঙি সোমাবলগীয়া হৈছিলে আৰক্ষীয়ে। ইয়াত দেখিছে দৰ্জা কালি ভাঙি আৰক্ষীয়ে ইয়াত কোঠাত অভিযান চলাইছিলে, এখন দৰ্জা ভাঙিছিলে, অভিযান চলাইছিলে। মই দেখুৱালোঁ যে এই ফ্ল'ৰৰ প্ৰতিটো কোঠাতে কালি কোঠাত যুৱক যুৱতী পাইছিলে, পুৰুষ মহিলা পাইছিলে আৰু এইটো কোঠাটো দেখিছোঁ এয়া, এইটো কোঠাও একেধৰণে এয়া ফেন চলি আছে, জোৰ সামগ্ৰী ততে এনেধৰণে পৰি আছে। এতিয়া প্ৰশ্ন উত্থাপিত হয় আৰক্ষীয়ে অভিযান চলালে, কিন্তু তদন্তৰ খাতিৰত যিসমূহ ইয়াতে নিষিদ্ধ সামগ্ৰী পাইছিলে, যিসমূহ আছিলে, সেইসমূহ জব্দ কৰাৰ প্ৰয়োজনীয়তা নাছিল নেকি? আৰু হোটেলখন কিয় তেওঁলোকে চিল নকৰিলে আৰু ৰুমবিলাক এতিয়াও কিয় তেওঁলোকে খোলা ৰাখিলে এনেধৰণে? তদন্তত ইয়াক এনেধৰণৰ কিয় কৰা হ'ল সেয়া কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।